নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো ভাৰতবৰ্ষত ভক্তি মাৰ্গৰ পৰম্পৰা আৰু ইয়াৰ ঐতিহ্য তথা ইতিহাস সম্পৰ্কে। প্ৰকৃততে ভক্তি শব্দৰ আক্ষৰিক অৰ্থ হ'ল কায় বাক্য মনে পৰমাত্মাৰ আশীষ বিচাৰি কৰা আত্মসমৰ্পণ। এই আত্মসমৰ্পণত মুখ্য যাক ইংলিছত কোৱা হয় সেলভেশ্যন, সেই মুখ্যৰ ধাৰণা নিহিত হৈ থাকে। প্ৰাচীন ভাৰতত শ্ৰীমদ ভগৱত গীতাক মূলাধাৰ কৰি আত্মপ্ৰকাশ কৰা ভক্তি মাৰ্গ ভাগৱত পুৰাণত ভক্তিক জীৱনৰ সৰ্বোত্তম প্ৰাপ্তি হিচাপে আখ্যা দিছে। অষ্টম শতিকাত শংকৰাচাৰ্যই দ্বৈতবাদ আৰু জ্ঞান সাধনাক ভগৱান প্ৰাপ্তিৰ মূল পথ হিচাপে চিহ্নিত কৰিছিল। ইয়াৰ পাছতো ভক্তিৰ গুৰুত্ব আছিল সৰ্বাধিক। উত্তৰ ভাৰতত সন্ত ৰমানন্দই ভক্তিধাৰাৰ প্ৰৱৰ্তন ঘটাইছিল। এইদৰে সমগ্ৰ ভাৰতবৰ্ষতে তথাকথিত জটিল সামাজিক আৰু ধৰ্মীয় পথৰ পৰা মানুহক মুক্ত কৰাৰ স্বাৰ্থতে সুচল ভক্তিধাৰাৰ উন্মেষ ঘটিছিল। ভক্তি হ'ল এক ভগৱানৰ প্ৰতি আত্মনিবেদন, যাৰ জৰিয়তে পৰমাত্মাৰ আশীষ আৰু মোক্ষ প্ৰাপ্তি ঘটে। অৱশ্যে ভক্তি আন্দোলন হ'ল এক সামাজিক প্ৰয়োজন, য'ত হিন্দু ধৰ্মত থকা জটিলতা ব্যভিচাৰ আদি আঁতৰাই শুদ্ধ পথেৰে ভগৱানক লাভ কৰাৰ ইচ্ছা থাকে। ভক্তি আন্দোলনে মানুহৰ সেৱা মাধ্যমেৰে ভগৱানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাক নিৰ্দেশিত কৰে। ভক্তি আন্দোলনৰ সম্পৰ্কে যদি আমি কিঞ্চিত অধ্যয়ন কৰোঁ, তেন্তে আমি দেখিম ভক্তি আন্দোলনত একেশ্বৰবাদ, যাক ইংৰাজীত কোৱা হৈছে মনোথেচিজিম, সেই একেশ্বৰবাদৰ প্ৰাধান্যতা সৰ্বাধিক। নিৰাকাৰ অথবা সাকাৰ ভগৱানক আৰাধনা কৰাটো একেশ্বৰবাদৰ মূল লক্ষণ। হিন্দু ধৰ্মত মান্যতা লাভ কৰা একেশ্বৰবাদী পৰম্পৰাৰ মতে সৃষ্টিকৰ্তা হ'ল ভগৱান বিষ্ণু। বিষ্ণুক অৰ্চনা কৰাসকলেই হ'ল বৈষ্ণৱ। বৈষ্ণৱবাদত দুটা মূল ধাৰা পোৱা যায়। এটা হ'ল কৃষ্ণ উপাসক, যাক কৃষ্ণমাৰ্গী বুলি কোৱা হয়, আৰু আনটো হ'ল ৰামৰ উপাসক, যাক ৰাম মাৰ্গী বুলি কোৱা হয়। আনহাতে মূৰ্তি পূজন আৰু মূৰ্তি পূজনৰ বিৰোধিতা কৰা দুটা পৃথক পন্থাও বৈষ্ণৱবাদত পৰিলক্ষিত হয়। এওঁলোকে পৰস্পৰে পৰস্পৰক বিৰোধিতা কৰে। মূৰ্তি পূজকসকলক সগুণ ভক্তিৰ পৃষ্ঠপোষক বুলি ধৰা হয়। আনহাতে যিসকলে মূৰ্তি পূজা নকৰে, নিৰাকাৰবাদী ভগৱানত বিশ্বাস কৰে, তেওঁলোকক বোলা হয় নিৰ্গুণ। এই সগুণ আৰু নিৰ্গুণেই হ'ল হিন্দু ধৰ্মৰ ভক্তি মাৰ্গৰ দুটা অন্যতম পন্থা। এই উভয় মাধ্যমৰে ভেটি হ'ল উপনিষদ। পৰৱৰ্তী পৰ্যায়ত বৈষ্ণৱ সন্তসকলে কেতবোৰ সাল সলনি ঘটাই এই উপনিষদৰ ধাৰাসমূহ নতুনভাৱে প্ৰচাৰ কৰি ভক্তি মাৰ্গৰ প্ৰচলন ঘটাইছিল। এতিয়া ভাৰতবৰ্ষত যি ভক্তি আন্দোলন সংঘটিত হৈছে, সেয়া সম্পূৰ্ণ এক সামাজিক প্ৰয়োজন আছিলে, আৰু সেই ভক্তি আন্দোলনৰ যি ভেটি, সেই ভেটিটো হ'ল জ্ঞান। সেই ভক্তি আন্দোলন জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত হৈছিলে। একোজন গুৰুৰ তত্বাৱধানত জ্ঞানৰ আলোক শিষ্যসকলে লাভ কৰিছিল। এই ভক্তি আন্দোলনক নিম্নবৰ্গ যিসকল ইতিহাসবিদ, নিম্নবৰ্গীয় ইতিহাস ধাৰাক যি আগবঢ়াই লৈ গৈছে, যিসকলক ইংলিছত কোৱা হয় সাবিলটান হিষ্টৰিয়ান, তেওঁলোকে কি বুলি কৈছে আমি শুনোচোন আহক। ভক্তি মুভমেণ্ট ৱাজ এন এনলাইটেন মুভমেণ্ট। দ্য ডিফাৰেন্স অফ কাষ্ট এণ্ড ক্ৰিড ৱেৰ অপ'জড বাই দিছ মুভমেণ্ট। ইটছ চেঞ্জ ষ্টুড ফৰ ছ'চিয়েল ইউনিটি, পিউৰিটি অফ হাৰ্ট এণ্ড গুড কেৰেক্টাৰ। মন কৰিব, Bhakti movement was an enlightened movement. The difference of caste and creed was opposed by the movement. Its saints stood for social unity, purity of heart and good character. ভক্তি আন্দোলনৰ নেতৃবৃন্দই অস্পৃশ্যসকলক সমাজত সমমৰ্যাদা দিয়াৰ পোষকতা কৰিছিল, আৰু ভক্তি আন্দোলনৰ নেতৃত্ব বহনকাৰী অধিকাংশই সন্তই কিন্তু আছিল মধ্যযুগীয় তথাকথিত নিহকুলীয়া সম্প্ৰদায়ৰ।
ভক্তি আন্দোলনে ব্ৰাহ্মণ্যবাদৰ যিখিনি প্ৰাধান্য আছিলে, জাকজমকীয়া আচাৰ নীতি আছিলে, সেই আচাৰ নীতি বলি বিধানক সদায় বিৰোধিতা কৰিছিলে আৰু এইদৰে বিৰোধিতা কৰি সাধাৰণ মানুহৰ মাজত ভক্তি আন্দোলনে উখাই গৈছিলে। সমগ্ৰ ভাৰততে মধ্যযুগত আৰম্ভ হোৱা ভক্তি আন্দোলন এক নতুন জনজাগৰণ, য'ত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ পতনৰ পাছত ভাৰতবৰ্ষত উত্থান হোৱা সামাজিক পৰিৱৰ্তনৰ কেতবোৰ নতুন শিতান সন্নিৱিষ্ট হৈ আছে। এয়াই হ'ল ভক্তি আন্দোলনৰ উন্মেষৰ পৰম্পৰা। এই ভক্তি আন্দোলনে সমগ্ৰ মধ্যযুগীয় ভাৰতীয় সমাজ ব্যৱস্থাক পৰিৱৰ্তন ঘটাইছিল আৰু ভক্তি আন্দোলনৰ সেই ঢৌৱে অসমকো ঢৌৱাই গৈছিল। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যত্নত ভক্তি আন্দোলনৰ যি গতিধাৰা, সেই গতিধাৰাই সমগ্ৰ সত্তাক, সমগ্ৰ জাতিসত্তাক প্ৰতিনিধিত্ব কৰিছিল। এক দেৱ এক সেৱ একবিনে নাইকিয়া, এয়াই আছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি আন্দোলনৰ মূল তত্ত্ব। গুৰু, দেৱ, নাম, ভকত এই চাৰি বস্তুৰ যোগেদি শ্ৰীমন্ত শংকৰ গুৰুজনাই সমগ্ৰ অসমতে যি বৈষ্ণৱ আন্দোলন আৰম্ভ কৰিছিল, সেই বৈষ্ণৱ আন্দোলনৰ পৰিক্ৰমাত সকলো স্তৰৰ লোক আকৃষ্ট হৈছিল। ৰজা প্ৰজা সকলোৱেই এই ভক্তি মাৰ্গৰ শৰণাপন্ন হ'ব বিচাৰিছিল। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ, শংকৰদেৱ গুৰুজনাই কিন্তু ৰজাক শৰণ দিয়া নাছিল। কোচ ৰজা নৰনাৰায়ণৰ আশ্ৰয়ত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ আন্দোলনৰ প্ৰসাৰ ঘটাবলৈ সুবিধা পাইছিল যদিও কোচ ৰজা নৰনাৰায়ণক কিন্তু গুৰুজনাই শৰণ দিয়া নাছিল। এই যে ভক্তি আন্দোলন, সেই আন্দোলনৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপট নজনাকৈ এই একবিংশ শতিকাত কেতবোৰ স্বয়ম্ভূ ধৰ্মীয় নেতাৰ আবিৰ্ভাৱ ঘটিছে। মানুহৰ মনত থকা সহজাত মুক্তিৰ পথ, দ্য ৱে অফ চেলভেশ্যন, সেই মুক্তি পথক এটা বাণিজ্যিক দিশলৈ লৈ গৈছে এই স্বয়ম্ভূ ভগৱানবিলাকে, স্বয়ম্ভূ গুৰুসকলে। শ্ৰীমন্ত শংকৰদেৱে আহোম ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিছিল, কোচ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিছিল, নাৱেৰে গৈছিল, খোজকাঢ়ি গৈছিল, বিভিন্ন ঠাইত আছিল, ৰজাৰ গঞ্জনা তিৰস্কাৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। তথাপিও মধ্যযুগৰ সেই সংকটময় সময়ছোৱাত অসমক গুৰুজনাই যি নতুন দিগন্তৰ পোহৰ দেখুৱালে, সেই পোহৰকে সন্মুখত ৰাখি আমি অসমবাসী আগবাঢ়ি যাব লাগিব। গুৰুজনাই অনাখৰী জনতাৰ মাজত নৃত্য, গীত, বাদ্যৰ মাজেদি বৈষ্ণৱ পৰম্পৰাক প্ৰচাৰ কৰিব খুজিছিল আৰু সেই পৰম্পৰাৰ স্বকীয়তা বজাই ৰাখি গুৰুজনাই সৃষ্টি কৰিছিল ছখন অংকীয়া নাটৰ। ৰাম বিজয়, ৰুক্মিণী হৰণ, কেলিগোপাল, কালীয় দমন, পত্নীপ্ৰসাদ, পাৰিজাত হৰণ। এই যে নাটককেইখন, এই নাটককেইখনে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাই সূচাইছে। খোল, নৃত্য, বাদ্য, বৰগীত হ'ল গুৰুজনাৰ অনবদ্যতা। কিন্তু বৰ্তমান পৰিলক্ষিত হয় যে এই যে গুৰু বাদ্য, দেৱবাদ্যসমূহক কিছুমান ভ্ৰষ্টাচাৰী, কিছুমান অনাচাৰী, কিছুমান দুৰাচাৰী মানুহক আদৰিবলৈও ব্যৱহাৰ কৰা হয়। আৰু গুৰুজনাই আমাক দি থৈ গৈছে সকলো সমাহিত উপাদান ধৰ্ম ৰক্ষাৰ কাৰণে, আৰু তেনে গুৰুৰ চৰণ পাহৰি আমি স্বয়ম্ভূ গুৰুৰ পিছত দৌৰি ফুৰিছোঁ, আধুনিক গাড়ীত অহা যোৱা কৰা গুৰুৰ পিছত দৌৰি ফুৰিছোঁ। ইয়াতকৈ আৰু অজলা অন্ধলা কুষ্মাণ্ড অসমীয়া কোনো নোলাব। এই যে অসমীয়া মানুহবোৰ যিবোৰ এই জনৈক গুৰুবিলাকৰ পিছত দৌৰি ফুৰিছোঁ, সেই মানুহবোৰৰ আচলতে মতিভ্ৰম হৈছে। সেই মানুহবোৰে কি কৰিছে নিজেই নাজানে, আৰু তেনে মানুহবোৰক
প্ৰকৃত পথৰ সন্ধান দিবলৈ মই এটাই উপদেশ দিব পাৰোঁ যে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা অমূল্য কৃতিসমূহ অধ্যয়ন কৰক। মাধৱদেৱৰ নামঘোষাখন পঢ়ক। এই নামঘোষাতে পাব মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগোহো ভকতি। যদি ভকতিত ইমান মত্তই হ'বলৈ মন আছে তেতিয়াহ'লে মাধৱদেৱৰ এই ঘোষাপাখি পঢ়ক। মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগোহো ভকতি। ইয়াতকৈ আৰু উৎকৃষ্ট ঘোষা, উৎকৃষ্ট ভগৱান প্ৰাপ্তিৰ পথ নিৰ্দেশ কৰাব পৰা পদ্য হয়তো আৰু কোনেও লিখিব নোৱাৰে। যি কি নহওক, অসমত বৰ্তমান খুবেই এক সংকটকাল চলিছে। বিভিন্ন দিশত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, ধৰ্মীয় সকলো দিশত এক সংকটকাল চলিছে আৰু এই সংকটকালত প্ৰয়োজন হোৱা আধ্যাত্মিক চেতনাক কিন্তু জাগ্ৰত কৰিব পাৰিব শ্ৰীমন্ত শংকৰ গুৰু আৰু মাধৱ গুৰুৱে দেখুৱাই যোৱা একেশ্বৰবাদী পৰম্পৰা আৰু জাক জমকতাহীন আচাৰ নীতিয়ে। বিশেষ নকওঁ, অসমবাসী শিক্ষিত হৈছে, অসমবাসী বহু আগলৈ গৈছে। সেই শিক্ষিত আৰু আগৰণুৱা অসমবাসীয়ে নিজকে বুজিবলৈ চেষ্টা কৰক, এই বোধগম্যতাটো আনক, অন্যথা অসম ৰসাতলে যাবলৈ আৰু বেছি দিন নাই। ধন্যবাদ।